মোহৰি এইবিলাকৰ ওপৰত তেখেতে মাজে মাজে পৰিব আছে দেখিছে চাগে কিন্তু তেখেতৰ নাকৰ আগত তেখেতৰ হাতত ধৰি ধৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমত 161 বিঘা মাটি এতিয়ালৈকে দিয়া তথ্য ক্ৰয় কৰিছে 161 বিঘা মাটি ক্ৰয় কৰিছে তাৰে 85 বিঘা মাটি বেদখল কৰিছে আৰু এখন 3 তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰি আছে দিছপুৰত মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰটোৰ পৰা কিমান 20 মিটাৰ 30 মিটাৰ এই ৱালখন পাৰ হৈ দিলে মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰটোৰ পৰা 20 মিটাৰৰ দূৰত্বত মুখ্যমন্ত্ৰীৰ যেটো কোৱাৰ্টাৰ আছে ন এতিয়া যত কোৱাৰ্টাৰ আছে সেই কোৱাৰ্টাৰটোৰ পৰা 20 মিটাৰ হ'ব ৱালখন পাৰ হৈ দিলে 20 মিটাৰ দূৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এটা 3 তাৰকাযুক্ত এখন ডাঙৰ হোটেল 3 তাৰকাযুক্ত এখন বিশাল এটো কি বুলি কয় এটো খেৰি বুলিয়ে কয় ন এনেকে দেনে থিয় হৈ থকাটো টাৱাৰ বুলিয়ে কয় ন এনেকৈ একদম টাৱাৰ থকা এখন হোটেল বনাইছে ইয়াৰ পত্নীৰ নামত আছে হোটেলখনৰ নাম কৈলাশ ৰেসিডেন্সি তেখেতৰ দেউতাকৰ নাম কৈলাশ নহয় কৈলাশ ৰেসিডেন্সি হোটেলখনৰ নাম এতিয়া মই অসমৰ মুখ্যমন্ত্ৰী কব খুজিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সাগে নাকত তেল দি এই সময়খিনিত শুই আছে কালি দেখিছো জয়ন্ত মল্ল বৰুৱাই ফটো অফ দা ডে বুলি এখন ফটো দিছে ফেসবুকত মোলে কোনোৱে পঠিয়াই দিছে হোৱাটছআপত বলে আপুনি হেৰি কৰিলে কি হ'ব চক সিএমৰ লগত কেনেকৈ হাঁহি হাঁহি ফটো উঠিছে যি সময়ত মই এজন তেখেতসকলৰ একে বিধানসভাৰ এজন বিধায়কে আৰু এটা দলৰ সভাপতিয়ে কালি প্ৰমাণ কৰিছো যে আপোনাৰ মন্ত্ৰী এজনে 40 বিঘা মাটি একেটা সময়তে কিনিছে 85 বিঘা মাটি দখল কৰিছে আৰু তেজপুৰত আৰু 36 বিঘা মাটি কিনিছে সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ লগত হাঁহি হাঁহি ফটো উঠি পঠিয়াই দিছে তো একদম মানে ইচ্ছা কৰি এটো কৰিছে যে না একো হোৱা নাই আমি আছো জয়ন্ত মল্লৰ লগত মই আছো এই বুলি কৈছে গতিকে এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ বাঘটো অলপ শুই আছে হিমন্ত মল্লৰ বিশ্ব শৰ্মাৰ বাঘটো শুই আছে আৰএছএছৰ নেতা বশিষ্ঠ বুজৰ বৰুৱা আৰএছএছৰ নেতা উমেশ চক্ৰৱৰ্তী মানে নলবাৰীৰ কাৰণে কৈ আছো মই আৰএছএছৰ নেতা ভূপেশ শৰ্মা তেওঁলোকৰ বাঘটো শুই আছে খুব স্বচ্ছ হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খোজা ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব খোজা আমাৰ বশিষ্ঠ বুজৰ বৰুৱাহঁতৰ বাঘটো এতিয়া শুই আছে অসমত তিল তিলকে ঘাম মাটিত পেলায় তেজ মাটিত পেলায় যিসকল বিজেপি কৰ্মীয়ে এই বিজেপি দলটো গঢ়ি তুলিছিলে 16 চনত শাসনলৈ আনিছিলে 21 চনত শাসনলৈ আনিছিলে তেওঁলোকে কিন্তু কোনো সম্পত্তি কৰিব পৰা নাই তেওঁলোকে 1250 টকাতেই আছে এতিয়া হিতাধিকাৰী 1250 টকাৰ হিতাধিকাৰী হয়তো কোনোবাই এক পইচাও পোৱা নাই কিন্তু যি সময়ত তেওঁলোকে সংগ্ৰাম কৰি কংগ্ৰেছৰ বিৰুদ্ধে যুঁজি কাৰোবাৰ প্ৰাণ গৈছে কোনোবাই মাৰ খাইছে কোনোবাই ত্যাগ কৰিছে কাৰোবাৰ চাকৰি গৈছে কাৰোবাই লাট খাইছে কাৰোবাই পিটন খাইছে এনেকুৱা পৰিস্থিতিত যি বিজেপি চৰকাৰক আনিছিলে সেই বিজেপি কানিবলৈ কষ্ট কৰি থকাৰ সময়ত কংগ্ৰেছৰ আটাইতকৈ যিকিটা দগাবাজ আছিলে সেই দগাবাজ গিটাই বদমাছ গিটাই জেল যোৱাৰ ভয়ত বিজেপিত জয়েন কৰিছিলে জেল যোৱাৰ ভয়ত বিজেপিত জয়েন কৰিছিলে যে হাৱা আহি গল আমি জেল যোৱাটো খাটা বিজেপিত জয়েন কৰিছিলে এতিয়া সেই গিটাৰ ঘৈণীয়েক গিজনী গুটেই গিজনী কোটিপতি মানে আৰবপতি হল আৰু আমাৰ আকৌ এবাৰ মোদী চৰকাৰ বুলি গাই থকা সব মহিলাবিলাক 1250 টকীয়া নহলে 0 টকীয়া নহলে ভিক্ষাৰী নহলে একো নাইকিয়া নহলে বা খুব বেছি 10,000 টকা পাম বুলি ভাবি থকা 10,000 টকা পাম বুলি লাখপতি বাইদেউৰ টকা 10,000 পাম বুলি ভাবি থকা একো ৰাখি মহিয়াই কৈ থাকে
পুৰণি বিজেপিৰ সেই নেতাবিলাকৰ সেই কৰ্মীবিলাকৰ ঘৰবিলাক এতিয়াও আগৰ ধৰণে থাকিল তেওঁলোকৰ পত্নীবিলাকে এতিয়াও ঘৰতে ভাত ৰান্ধি থাকিল আৰু জয়ন্ত মল্লবৰুৱাহঁতৰ সৈনিকবিলাকে এতিয়া আৰবপতি হৈ কোনোবাই 2 লাখ টকীয়া বেগ লৈছে মানি বেগ মানে এইটো কি ভেন্টি বেগ নে মানি বেগ বুলি কয় 2 লাখ টকীয়া বেগ লৈছে কোনোবাই জোতাযোৰকে 5 লাখ মান টকাৰ পিন্ধি চাইছে তো এই পৰিস্থিতি গতিকে এই পৰিস্থিতিত মই প্ৰত্যেকজন বিজেপিৰ নিষ্ঠাবান সদস্যক ক'ব খুজিছো যে আপোনালোক গ'ল আপোনালোকৰ কষ্ট সব এনে গ'ল ইহঁতি দগাবাজগীতে মোহৰি এইবিলাকৰ ওপৰত তেখেতে মাজে মাজে পৰিব আছে দেখিছে চাগে কিন্তু তেখেত